গুড মৰ্ণিং ফ্ৰেণ্ডছ। চাওক আমি আজি ৰাতিপুৱা এফালে ওলাই আহিছোঁ আৰু ক'লৈ গৈ আছোঁ আপোনালোককো দেখাওঁ ব'লক। মা আৰু খুৰী আগফালে গৈ আছে আৰু মই পাছে পাছে গৈ আছোঁ। আপোনালোকৰ সেইফালে সাপ্তাহিক বজাৰ বহে নেকি? আমাৰ ইয়াত প্ৰতিটো দেওবাৰে বহিব বুলি কোৱা শুনিছোঁ, সেইকাৰণে আমিও ওলাই আহিছোঁ বজাৰখনলৈ বুলি। কওকচোন আজি আপোনালোককো লৈ যাওঁ বজাৰখনলৈ, কি কিনো তাত ওলাইছে তাকে চাই আহোঁ। এয়া চাওক, বজাৰৰ ভিতৰত আমি সোমাই আহিলোঁ। এই বজাৰখন আগতে দিনজান আৰ্মি কেম্পৰ ইটো পাৰে বহিছিল আৰু এতিয়া আমাৰ গাঁৱৰ ওচৰৰ নৈ পাৰৰ যিটো ঠাই তাতে বহিছে। আৰু এই বজাৰখনৰ বেপাৰীবিলাক নৈখনৰ ইটো পাৰে থকা দধিয়া গাঁৱৰ পৰা আহিছে আৰু এই বজাৰখনত সাধাৰণতে লোকেল যিবিলাক শাক পাচলি ঘৰত খেতি কৰা হয় সেইবিলাক বিক্ৰী কৰা হয়, সেইকাৰণে মানুহে অতি আগ্ৰহেৰে বজাৰলৈ বুলি ওলাই যায়। আৰু বজাৰৰ পৰা আহি লগে লগে মই আমাৰ ঘৰৰ ফিছাৰীত দাই আৰু মোৰ মানুহজনে মাছ ধৰিবলৈ গৈছিল আৰু ময়ো ল'ৰাটোক লৈ তাৰ মাছ চাবলৈ বুলি ওলাই গ'লোঁ। আৰু চাওকচোন চুনুৱে মাছ এটা লৈ কেনেকৈ খেলি আছে। আপোনালোকে মাছ ধৰি ভাল পায় নেকি? মই অৱশ্যে ইমান ভাল নাপাওঁ, তথাপিও চাই বহুত ভাল পাওঁ, সেইকাৰণে মাছ ধৰিলে মই চাবলৈ যাওঁ। আপোনালোকে যদি ধৰি ভাল পায় কমেণ্ট কৰি জনাবচোন।